নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত সায়েন্সৰ এটা টপিক অনুজীৱ মাইক্ৰ অৰ্গেনিজম এই টপিকটোৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিছোঁ। এই কুৱেশ্যনবোৰ আগন্তুক ডিএলএড প্ৰি-এণ্ট্ৰি টেষ্ট 2026ৰ বাবে উপযুক্ত হ'ব বুলি মই ভাবোঁ। আৰু আপোনালোকৰ এই কুৱেশ্যনবোৰ প্ৰায়ে অনুজীৱ আৰু মাইক্ৰ অৰ্গেনিজম এই টপিকটোৰ কুৱেশ্যন দুই এটা দেখিবলৈ পোৱা যায়। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অনুজীৱবোৰ সৰ্বত্ৰ বিদ্যমান, ইহঁতক স্পষ্টকৈ চাবলৈ তলৰ কোনটো যন্ত্ৰ অপৰিহাৰ্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাইক্ৰস্কোপ বা অণুবীক্ষণ যন্ত্ৰ। নেক্সট, কোনটো অনুজীৱৰ গোটৰ কোনো নিৰ্দিষ্ট কোষীয় গঠন নাথাকে আৰু ইহঁতে কেৱল পোষক জীৱৰ জীৱন্ত কোষৰ ভিতৰতে বংশবৃদ্ধি কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভাইৰাছ। নেক্সট কুৱেশ্যন নম্বৰ 3, গাখীৰত দৈ পৰিৱৰ্তন কৰা ঘৰুৱা কিণ্বন প্ৰক্ৰিয়াত কোনটো বেক্টেৰিয়া জড়িত থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সকলোৱে জানে অপশ্যন বি লেক্টোবেচিলাছ। নেক্সট, এণ্টিবায়'টিক হ'ল ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰা দৰৱ। এইবোৰ ঘাইকৈ কোনটো গোটৰ বিৰুদ্ধে কাৰ্যকৰী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 5, 1929 চনত সেউজীয়া ভেঁকুৰৰ পৰা পৃথিৱীৰ প্ৰথমটো ব্যৱসায়িক এণ্টিবায়'টিক পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। নেক্সট কুৱেশ্যন নম্বৰ 6, ইষ্টৰ ক্ৰিয়াৰ দ্বাৰা শৰ্কৰাক এলকহললৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক ৰাসায়নিকভাৱে কি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কিণ্বন বা ফাৰ্মেণ্টেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 7, মাহজাতীয় উদ্ভিদৰ শিপাত আশ্ৰয় লৈ ৰাইজোবিয়াম বেক্টেৰিয়াই এক মিথুজীৱী সম্পৰ্ক গঢ়ি তোলে। ইহঁতৰ প্ৰধান পৰিৱেশৰ কামটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এটমস্ফেৰিক নাইট্ৰজেন ফিক্সেশ্যন, বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰীকৰণ। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো আমাৰ ক্লাছ 8ৰ কিতাপত আছে, গতিকে সকলোৱে এই প্ৰশ্নবোৰ ভালদৰে চাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 8, মেলেৰিয়া এবিধ মাৰাত্মক ৰোগ যিটো প্লাজমডিয়াম নামৰ প্ৰটোজোৱাৰ বাবে হয়। কোনটো বাহকে এই পৰিজীৱীটোক মানুহৰ শৰীৰলৈ কঢ়িয়াই নিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফিমেল এনফিলিছ মস্কুইটো, মাইকী এনফিলিছ মহ। নেক্সট কুৱেশ্যন নম্বৰ 9, ডেংগু ৰোগৰ ভাইৰাছ তলৰ কোনটো নিৰ্দিষ্ট মহ বাহকৰ দ্বাৰা মানুহৰ দেহলৈ বিয়পে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এডিছ মস্কুইটো বা এডিছ মহ। নেক্সট কুৱেশ্যন নম্বৰ 10, বেকিং উদ্যোগত কোমল পাউৰুটি বা কেক বনাবলৈ ইষ্টৰ ব্যৱহাৰ কৰা হয়। ইষ্টৰ পৰা ওলোৱা কোনটো গেছে আটা বা ময়দাৰ লেচেৰাটো ফুলাই তোলে? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড গেছ। নেক্সট কুৱেশ্যন নম্বৰ 11, 1798 চনৰ মাৰাত্মক বসন্ত ৰোগৰ বিৰুদ্ধে পৃথিৱীৰ প্ৰথমটো প্ৰতিষেধক টীকাকৰণ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এডৱাৰ্ড জেন্নাৰ। নেক্সট, গাখীৰ সংৰক্ষণ কৰিবলৈ ইয়াক 70 ডিগ্ৰী উষ্ণতাত 15 পৰা 30 ছেকেণ্ড গৰম কৰি ল'ব লাগে। গৰম কৰি লগে লগে ঠাণ্ডা কৰা পদ্ধতিটোক পেষ্টুৰীকৰণ বোলে। এই পদ্ধতিটো কোনে ওলাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লুইছ পেষ্টিউৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, গৰু ম'হ আদি পশুধনৰ খোপনি আৰু মুখত হোৱা ফটা ৰোগ বা খৰা ৰোগৰ কি অনুজীৱৰ আক্ৰমণৰ বাবে হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাইৰাছ। নেক্সট কুৱেশ্যন নম্বৰ 14, নেমুজাতীয় গছৰ পাত আৰু ফলত হোৱা চাইট্ৰাছ কেংকাৰ এবিধ বায়ুবাহিত ৰোগ। ই তলৰ কিহৰ বাবে হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 15, খেতিপথাৰত ঘেঁহু গছত হোৱা মৰিচা ৰোগ এবিধ উদ্ভিদৰ ৰোগ। ইয়াৰ বাবে কোনটো অনুজীৱ দায়ী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফাংগাছ বা ভেঁকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 16, মৃত উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ পচাই সৰল পুষ্টি উপাদানলৈ ৰূপান্তৰ কৰা বেক্টেৰিয়া আৰু ভেঁকুৰৰ উপস্থিতি তন্ত্ৰক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিউজ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ভেন্দি গছত হোৱা হালধীয়া হীৰা মোজাইক ৰোগ এবিধ ক্ষতিকাৰক উদ্ভিদৰ ৰোগ। এই ৰোগটো এটা উদ্ভিদৰ পৰা আনটোলৈ কিহৰ দ্বাৰা বিয়পে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বগা মাখি বা পতংগৰ দ্বাৰা। নেক্সট কুৱেশ্যন নম্বৰ 18, এজন আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তি এজনলৈ বিয়পিব পৰা সোঁচৰা ৰোগৰ বীজাণুসমূহ তলৰ কি মাধ্যমৰ দ্বাৰা বিয়পে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আটাইকেইটাই হ'ব, বায়ু আৰু পানী, খাদ্য আৰু শাৰীৰিক স্পৰ্শ, পতংগ বাহক। ওপৰৰ আটাইকেইটাই শুদ্ধ উত্তৰ, অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 19, কলেৰা আৰু টাইফয়েড ৰোগ মানুহৰ দেহলৈ ঘাইকৈ কেনেকৈ বিয়পে? কলেৰা আৰু টাইফয়েড মানুহৰ দেহলৈ ঘাইকৈ কেনেকৈ বিয়পে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দূষিত পানী আৰু খাদ্যৰ দ্বাৰা। নেক্সট কুৱেশ্যন নম্বৰ 20, মানুহৰ হাওঁফাওঁত হোৱা যক্ষ্মা বা টিবি ৰোগ
টিউবাৰক্লোচিছ ৰোগ হ'ল বতাহৰ টোপালৰ দ্বাৰা বিয়পা এবিধ সুচৰা ৰোগ ইয়াৰ কাৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেক্টেৰিয়া নেক্সট কুৱেশ্যন নম্বৰ 21 এন্থ্ৰাক্স মানুহ আৰু পশুধন দুয়োৰে ক্ষেত্ৰত হোৱা এবিধ অতি ভয়াৱহ আৰু মাৰাত্মক ৰোগ ইয়াৰ কাৰণ হ'ল এই এন্থ্ৰাক্স এই ৰোগবিধ অতি মাৰাত্মক ইয়াৰ কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেচিলাছ এন্থ্ৰাচিছ বা বেচিলাছ এন্থ্ৰাচিছ বেক্টেৰিয়া এই বেক্টেৰিয়াবিধৰ কাৰণে হয় নেক্সট কুৱেশ্যন নম্বৰ 22 নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন স্থিৰীকৰণ কৰিব পাৰে কৃষি ক্ষেত্ৰত ইয়াক কি বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সয়েল ফাৰ্টিলিটি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 23 বজাৰত কিনিবলৈ পোৱা জাম জেলি আচাৰ আদিত ছডিয়াম বেনজুয়েট বা ছডিয়াম মেটাবিসালফাইড ব্যৱহাৰ কৰা হয় এইবোৰক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেমিকেল প্ৰিজাৰ্ভেটিভ ৰাসায়নিক সংৰক্ষক পদাৰ্থ নেক্সট কুৱেশ্যন নম্বৰ 24 কাঠফুলা মাছৰুম দেখিবলৈ সৰু উদ্ভিদৰ দৰে হ'লেও ইহঁতৰ দেহত হৰিতকণা নাথাকে ইহঁতক কোনটো গোটত অন্তৰ্ভুক্ত কৰা হয় কাঠফুলাৰ দেহত হৰিতকণা নাথাকে কোনটো গোটত অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভেঁকুৰ নেক্সট কুৱেশ্যন নম্বৰ 25 টোপনি ৰোগ বা স্লিপিং সিকনেছ এবিধ জ্বৰ আৰু ভাগৰ লগা মাৰাত্মক আফ্ৰিকীয় ৰোগ ট্ৰিপেনোচমা নামৰ কি অনুজীৱৰ বাবে এই ৰোগ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰটজোৱা নেক্সট কুৱেশ্যন নম্বৰ 26 ঘৰুৱা মাখিয়ে লেতেৰা আৱৰ্জনা আৰু মলমূত্ৰত বহি নিজৰ দেহত বীজাণু কঢ়িয়াই আনে আৰু পিছত ঢাকি নোথোৱা আহাৰত বহায় ইয়াত মাখিয়ে কি হিচাপে কাম কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেৰিয়াৰ বা বাহক ৰোগৰ বাহক নেক্সট কুৱেশ্যন নম্বৰ 27 পেটৰ কামোৰণি আৰু স্লেমাযুক্ত পাতল শৌচ হোৱা এমিবাযুক্ত গ্ৰহণী ৰোগৰ কাৰণ হ'ল কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এণ্টামিবা হিষ্টালাইটিকা বা এই প্ৰটজোৱা হয় এই প্ৰটজোৱাটোৰ নাম কি গ্ৰহণী ৰোগ হোৱাৰ প্ৰটজোৱাটোৰ নাম এণ্টামিবা হিষ্টালাইটিকা নেক্সট কুৱেশ্যন নম্বৰ 28 মানুহৰ ছালত ৰঙা খজুৱতিযুক্ত ঘূৰণীয়া দাগ বা খজুলি হোৱা দাদ বা ৰিং ৱৰ্ম ৰোগৰ কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেঁকুৰ নেক্সট কুৱেশ্যন নম্বৰ 29 খাদ্যত বিষক্ৰিয়া বা ফুড পয়জনিং হ'লে বমি আৰু পেটৰ অসুখ হয় ই তলৰ কোনটো অনুজীৱই খাদ্যত এৰি দিয়া বিষ বা টক্সিনৰ বাবে হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্লষ্ট্ৰিডিয়াম বা ষ্টেফাইলোকক্কাছ বেক্টেৰিয়া নেক্সট কুৱেশ্যন নম্বৰ 30 ভেকচিন বা টীকাকৰণৰ সময়ত মৃত বা দুৰ্বল বীজাণু শৰীৰত সোমাই দিয়া হয় ভেকচিন বা টীকাকৰণৰ সময়ত কি কৰে মৃত বা দুৰ্বল বীজাণু শৰীৰত সোমোৱাই দিয়া হয় ইয়াৰ ফলত আমাৰ দেহত কি প্ৰতিৰক্ষামূলক প্ৰটিন উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এণ্টিবডিজ বন্ধুসকল কুৱেশ্যনখিনি ইমানেই আছিল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক মাৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকেতো ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো প্ৰেছ কৰিয়ে ল'ব